এইবাৰ খুনাৰীত বিদ্যুৎ মিটাৰ কেলেংকাৰী ৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰে দুখীয়া জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন বিলাসী আঁচনি গ্ৰহণ কৰিছে যদিও একাংশ মধ্যভোগীৰ লুণ্ঠনৰ বাবে উপকৃত হোৱা নাই সাধাৰণ জনতা উদাহৰণস্বৰূপে মন কৰক এই দৃশ্য চৰাইদেউ জিলাৰ খুনাৰীত এইসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিদ্যুৎ যোগানৰ নামত দালালে সংঘটিত কৰিছে দুৰ্নীতি খুনাৰী সমষ্টিৰ লুখুৰাখন আৰু টিয়কপৰীয়া গাঁৱৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক চৰকাৰে প্ৰদান কৰিছে বিনামূলীয়া বিদ্যুৎ মিটাৰ এই মিটাৰসমূহ সংস্থাপনৰ ঠিকা লাভ কৰিছে নিকন নামৰ এই প্ৰতিষ্ঠানে প্ৰতিষ্ঠানটোৱে এইসমূহ কাম চোৱা চিতাৰ বাবে দায়িত্ব অৰ্পণ কৰিছে এইটো ধুৰন্ধৰ দীপক খুৰুৱাক ধুৰন্ধৰ দীপক খুৰুৱাই বিদ্যুৎ মিটাৰসমূহ সংস্থাপনৰ নামত দুখীয়া ৰাইজৰ পৰা সংগ্ৰহ কৰিছে ৩০০০ টকা আমাৰ ২২ ঘৰ এই মানুহ ইয়াত আমাৰ কাষতে আছে ইয়াতে ক'ব ২২ ঘৰ মানুহৰ পৰা দীপক খাৰীয়াই পইচা কিমান টকাকৈ নিছে ৩০০০কে লৈছে ৩০০০কে তাৰপিছত এতিয়া আপুনি যেতিয়া ধৰিলে তেতিয়া কি কৈছে দীপক খাৰীয়াই কৈছে যে পইচাটো ৰিটাৰ্ণ কৰি দিয়া হ'ব বুলি সেনেকৈ কৈছিলে সি লিখিতভাৱে কৈছিলে এনেকৈ আৰু মিটাৰ বক্স স্থাপন কৰাৰ পিছত হেৰি দিয়া নাই কি বুলি কয় আৰ্থিং নাই জিয়া তাৰ নাই লাইট যিটো দিব লাগে সেইটো ফ্ৰী একো দিয়া নাই হয় আপোনালোকৰ বিল আহিছে বিল একো অহা নাই কিমান মাহ হ'ল আপোনালোকৰ সংযোগ কৰা এইটো এমাহ হৈছে পইচা লৈ গৈছে পইচা লৈ গৈছে ৩০০০কে ৩০০০ আপুনি বিপিএল হয় আমাৰ আজি কিজান ৩২ বছৰমান আমি এনেকৈ বিপিএলৰ চাউল খোৱা মিটাৰ দিয়া নামত পইচা লৈ গৈছে আমাক একো কেবুল চেবুল দিয়া নাই হুণ্ডা অকলে খাৰীখনে দি থৈ গৈছে মিটাৰ বক্সটোহে দি থৈ গৈছে আপোনাৰ ঘৰ মিটাৰ আপুনি পাইছে হয় পাইছো পইচা নিছে আপোনাৰ পইচা নিছে ৩০০০কে টকা নিছে তাৰ দ্বিতীয়তে ভয় খাইছে যে আপোনালোকে এনেকে এইটো চান্সতে যদি বোলে মিটাৰটো নলয় হয়তো আপোনালোকে ভৱিষ্যতে যদি অহা বছৰ মানকে যদি ল'ব পাৰে তেতিয়া বোলে আপোনালোকে ১০-১৫ টকা ভৰিব সেইকাৰণে তাৰ ভয়ত আমি আমাৰ মানুহজনে নলওঁ বুলি যেতিয়া কৈছিলে তেতিয়া আমি ক'লো যে ইমান হেৰিকে থকাতকেনো ১৫-২০ টকা আমি ক'ত ভৰিম সেইকাৰণে তেতিয়া আনিবলৈ মই ল'বলৈ জোৰ কৰিলো মানুহজনে ইমান কষ্ট কৰি হাজিৰা কৰি হয় ৩০০০ টকা লৈ গৈছে ইমান কষ্ট সেইকেইটকা ধন ঘটা এতিয়া প্ৰশ্ন হয় পূৰ্বৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈ সমষ্টিতে বিদ্যুৎ যোগানৰ নামত এইদৰে কেলেংকাৰী হোৱাৰ পিছতো জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ৰাইজে বিচাৰিছে দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে গ্ৰহণ কৰক দৃষ্টান্তমূলক শাস্তি খুনাৰীৰ পৰা গৌতম গগৈ ভিজন প্ৰাগ